6 নম্বৰ ডিফু সমষ্টিৰ প্ৰাৰ্থী অমৰ সিং টিছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অমৰ সিং টিছৰ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ডিফুত হিমন্ত বিশ্ব শৰ্মাই এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ডিফুত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ আঁচনি ঘোষণা কৰে যদিও মূলতঃ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ছাত্ৰীসকলৰ বাবে বিশেষ আঁচনি ঘোষণা কৰে মেট্ৰিক পাছ কৰা ছাত্ৰীসকলক 10,000 উচ্চতৰ মাধ্যমিক পাছ কৰা ছাত্ৰীসকলক 12,500 টকা আৰু স্নাতক পাছ কৰা ছাত্ৰীসকলক 25,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ ডিফুত উপস্থিত হৈ ডিফুৰ প্ৰাৰ্থী অমৰ সিং টিছৰ প্ৰায় 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি মন্তব্য কৰে লগতে অসমৰ ভিতৰতে সকলোতকৈ বেছি ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিপ্লৱ পালৰ ৰিপৰ্ট ইছা 24 অনুৰোধ জনাইছো সন্মানীয় সাংসদ হৰণ সিং বেডাঙৰীয়া তেখেতক সমুৰ ভাষণ দিবলৈ অনুৰোধ জনাইছো আৰু ইয়াৰ লগে লগে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো আমাৰ কাৰ্বি আলং আৰু ডিমা হাছাৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ভাল পায় আৰু সেই কাৰণে এক ডিফু সমষ্টি অসমৰ ভিতৰতে 1 নম্বৰ ভোটত জিকাব এই কথা মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কম আৰু আপোনালোকে সকলোৱে মোৰ সন্মানটো ৰক্ষা কৰিব ঠিক আছে সকলোকে মই কাৰ্বি আলং আৰু ডিমা হাছাক অসমৰ ভিতৰতে 1 নম্বৰ আমি জাগা কৰিম সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো পুনৰ এবাৰ মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ চৰকাৰী চাকৰি দিলো আৰু আমি 35,000 চৰকাৰী চাকৰি 2024 চনৰ ভিতৰত দিম এতিয়া যদি আপোনালোকে দেখা পায় কেইদিনমান আগতে এপিএসসি ৰিজাল্ট দিছে কাৰ্বি আলং আৰু ডিমা হাছাওৰ পৰা সবচে বেছি লৰা মেজিষ্ট্ৰেট আৰু ডিএসপিত চাকৰি পাইছে আগত কেতিয়াও ইমান চাকৰি পোৱা নাছিল পুলিচৰ সাব ইন্সপেক্টৰ হৈছে আগত কেতিয়াও ইমান চাকৰি পোৱা নাছিল জিন্দাবাদ 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 আৰু যিখিনি অলপ চলপ ভোট আছিল এইখিনিতে জইনে কৰি দিল কাউন্সিল ইলেকশনতো আপুনি দেখা নাছিল স্যার কাউন্সিল ইলেকশনতো তেওঁটো ঘৰৰ পৰাই ওলোৱা নাছিল গতিকে এইবিলাক উঠিছে আৰু কোনবা এজনটো উঠিব লাগে স্যার সংখ্যালঘু এলেকাত দৰে বলে সংখ্যালঘুসকল বিজেপি যোগদান কৰি আছে এনে কি ক'ব আপুনি চক আমাৰ চৰকাৰৰ দিনত সংখ্যালঘুসকলৰ প্ৰতিও কোনো অন্যায় হোৱা নাই আমি সকলোৰে কাৰণে সমানে কাম কৰি আছো গতিকে তেওঁলোক যিমানে বিজেপি দলত আহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত অংশ ল'ব পাৰিব আৰু দূৰে দূৰে থাকিব লাগিব সেইকাৰণে মই ভাবোঁ যে যদি কোনোবাই যোগদান কৰিছে তো ভাল কথা আমিতো সকলোকে বিচাৰোঁ সবকা সাথ সবকা বিশ্বাস আমিনুল ইছলামে হৰুৱাব পাৰে হৰুৱাব নোৱাৰিব পাৰে মই নাজানো কিন্তু বৰ্তমান তেওঁলোকৰ তাততো নগাঁৱৰ পলিটিক্সটো এতিয়ালৈকে আমিনুল ইছলামেও কয় তেওঁ জিকিব প্ৰদ্যুৎ বৰদলৈ কয় তেওঁ জিকিব কিন্তু আপোনালোকে টিভিত পেপাৰত মানুহৰ লগত কথা পাতিলে দেখিব যে এইবাৰ নগাঁও আসনখন সুৰেশ বৰাই পাব বিজেপিৰ পৰা মাথাউৰিটো ইমান ধুনীয়া কাম আমাৰ চৰকাৰে কৰি আছে আৰু কাম আমি হাতত ল'বৰ কাৰণে ৰেডি আছোঁ খালি অলপমান ৰাইজে ওচৰ চাপি আহিলে সব কাম হৈ মই এইটোৱে কৈছোঁ যে বিধানসভা নিৰ্বাচনত যি আছিলে তাৰ পিছত বিজেপিয়ে বহুত কাম কৰিলে কেনেকুৱা তালাক আইন আনিলে তালাক বন্ধ হ'ল বাল্য বিবাহ বন্ধ হ'ল ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি বাকৰি পালে এতিয়া বহু বিবাহ বন্ধ হ'ব গতিকে সংখ্যালঘুৰ অঞ্চলৰ ছোৱালী মহিলা আৰু নিবনুৱা যুৱকসকলে বিজেপিত এইবাৰ আকৃষ্ট হৈছে গতিকে এইখিনি মানুহে আজি ভোট দিব বুলি মই আশা কৰিছোঁ নিদিলেও 2032ত দিব
মই ইমানটোলৈকে ৰিচাৰ্চ কৰা নাই, মই ইমান গৱেষণা কৰি থকা নাই, খালি আমি ভাল কামবোৰ কৰি গৈছোঁ। তালাক আইন বন্ধ কৰিলোঁ, বহু বিবাহ বন্ধ কৰিলোঁ, বাচ্চাৰ বিয়া বন্ধ কৰিলোঁ, য'ত য'ত মথাউৰি নাই তাত মথাউৰি বনালোঁ, য'ত ৰাস্তা নাই তাত ৰাস্তা বনালোঁ। যি মানুহে আগতে